আপুনি নিজ চকুৰে নেদেখিলে শিৱসাগৰৰ বান পৰিৱেশটো কেতিয়াও আপুনি অনুমান কৰিব নোৱাৰিব যে কোনোদিন বান নোহোৱা ঠাইত এতিয়া বানৰ সন্ত্ৰাস আৰু বিশেষকৈ কালি যিসমূহ স্থানত বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছিল এতিয়া ক্ৰমাৎ নতুন নতুন অঞ্চলত বানে ধাহি মুহি সকলো উটুৱাই নিছে। এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ যে কালি আমি দেখুৱাইছিলোঁ যে জাজিৰ পৰা ঠিক এইফালে ফুলপানী চিগা, মৰাণ গাঁও, বামুণ গাঁও, বাইলুং পথাৰ এই সকলোখিনি জলমগ্ন হৈ আছিল আৰু তাৰপিছত হঠাৎ নিশাৰে পৰা চাৰিঙৰ বিভিন্ন অঞ্চললৈ এনেধৰণে পানী আহিল আৰু এতিয়া চাৰিং বাৰুৱতী গাঁও ২ নং বাৰুৱতী গাঁৱত এতিয়া আমি উপস্থিত আছোঁ আৰু এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ। ইয়াৰ যিটো পৰিৱেশ এতিয়া ভিতৰলৈ আৰু পানী আৰু যথেষ্ট গভীৰ আছে, পানী বাঢ়ি আছে, নতুন নতুন বিভিন্ন গাঁও এতিয়া জলমগ্ন হৈছে, পানীত ডুবিছে। বিশেষকৈ যদি আপুনি শিৱসাগৰৰ আমগুৰিৰ পৰা আৰম্ভ কৰে, আমগুৰিৰ বান পৰিৱেশ কিছু কমিছে কিন্তু ক্ৰমান্বয়ে ঠিক গৌৰীসাগৰৰ দিশলৈ বানৰ যিটো প্ৰকোপ সেই বানৰ প্ৰকোপ বাঢ়ি গৈছে কাৰণ চাৰিঙৰে এতিয়া বিভিন্ন অঞ্চল, হাফলুটিঙৰ বিভিন্ন অঞ্চল, নামতিৰ বিভিন্ন অঞ্চল সকলোখিনি এতিয়া জলমগ্ন হৈ আছে। এই মুহূৰ্তত পৰিৱেশবোৰ আমি দেখুৱাই গৈছোঁ, প্ৰতি ঘৰ মানুহৰ ভিতৰত এতিয়া পানী, কেৱল পানী আৰু পানী। এতিয়া ভিতৰত কোনো লোক তাত থাকিব পৰা নাই। কোনোজনে গৈছে কেনেবাকৈ নিজৰ ভঁৰালটোত ধানকেইটা উলিয়াই আনিব পাৰি নেকি ভঁৰালটোৰ পৰা, সেই তাৰ বাবে কোনোবা গৈছে, কোনোবা তাত ভিতৰত এতিয়াও সোমাই আছে, নিজৰ ঘৰখন এৰি থৈ আহিব পৰা নাই। আৰু এটা মই পৰিৱেশ দেখুৱাম যে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মানুহ কেনেধৰণে আছে সেই দৃশ্যবোৰ দেখিলে আপোনাৰ বুকু কঁপিব কাৰণ এই 4 লেন নতুনকৈ হোৱা যিটো 4 লেন হাইৱে, এই 4 লেন হাইৱেৰ এটা ফাল সম্পূৰ্ণৰূপে বন্ধ কৰি এতিয়া ইয়াত এনেধৰণে ত্ৰিপাল দিছে, ত্ৰিপালৰ তলত তেওঁলোকে শিবিৰ পাতি আছে আৰু এইসমূহ কিতাপ ফটো সাংবাদিক সৌৰভে দেখুৱাইছে ছাত্ৰ ছাত্ৰীৰ কিতাপ। এই কিতাপ এনেধৰণে ঘৰত যিহেতু তিতিলে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এইসমূহ কিতাপ এনেধৰণে শুকুওৱা হৈছে আৰু ইয়াৰ যিটো পৰিৱেশ এই পৰিৱেশটো অবৰ্ণনীয়। ইফালে গৰম, আজি যথেষ্ট গৰম, 33 ডিগ্ৰী 34 ডিগ্ৰী পৰ্যন্ত চেলচিয়াছ পাইছেগৈ। গতিকে সেই সময়ত যদিও বা বৰষুণ নাই সেইটো এটা ভাল খবৰ কিন্তু বিভিন্ন অঞ্চল, ইফালে মিটঙৰ পানী বাঢ়িছে, গৌৰীসাগৰৰ বিভিন্ন অঞ্চলত এতিয়া ঘৰে ঘৰে পানী সোমাইছে, নগাআলি বুৰ গৈছে, চাৰিং গগৈআলি, নাথগাঁও এই গোটেই অঞ্চলসমূহ এতিয়া হাতীগুলি পথাৰ, এই পথাৰখন এবাৰ আমি দেখুৱাম ৰাস্তাটোৰ ইপাৰে, অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে এতিয়া যিটো বানৰ প্ৰকোপ সেই বানৰ প্ৰকোপ বৃদ্ধি পাইছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ চাৰিঙৰ দৃশ্য, বানৰ প্ৰকোপ জাজিৰ পৰা এইফালে ক্ৰমান্বয়ে বানৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু সেই পথাৰখনত এতিয়া এই পানী, এই পৰিৱেশ, মানুহৰ ঘৰৰ ভিতৰত পানী, কাৰোবাৰ ঘৰত একঁকাল পানী, কাৰোবাৰ ঘৰত এবুকু পৰ্যন্ত পাইছেগৈ, কাৰোবাৰ মুধচেদি পানী বাগৰিছে আৰু এই মুহূৰ্তত এই গৰমত এতিয়া যিসকল ৰাইজ ইয়াত আছে সেই ৰাইজসকলৰ অৱস্থা আপুনি নিজে নেদেখিলে আচলতে বিশ্বাস কৰিব নোৱাৰে। ইয়াতে আহি ভঁৰালৰ ধানকেইটা যিহেতু তিতিছিল সেই ভঁৰালৰ ধানকেইটা ইয়াত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই শুকুৱাৰ কোনোবাজনে ব্যৱস্থা কৰিছে। এই দৃশ্যবোৰ আমি দেখুৱাই গৈছোঁ। ইয়াত ধান শুকুৱাইছে আৰু যিসকল ৰাইজ কালিৰে পৰা ৰাস্তাত ইয়াত আছে, ইয়াত আপুনি বহু দূৰলৈকে কেৱল গাড়ী আৰু মানুহ, বাইক, যিমান ভিতৰত গাড়ী আছিলে সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তুলি দিয়া হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিম। ভিতৰত পানীৰ যিটো পৰিৱেশ, কোনোদিন কেতিয়াও নেদেখা দৃশ্য। আপোনালোকৰ আজি কিমান বছৰ হ'ল হয়তো এইটো এনেকুৱা বান আগতে দেখা নাছিলোঁ কিন্তু 88ত আমাৰ অলপ মনত আছে, ইয়াতকৈ অলপ কম হৈছিলে মানে। এইবাৰ যথেষ্ট মানে ভয়াৱহ ৰূপ লৈছে মানে। এই পৰিৱেশটো এবাৰ ফটো সাংবাদিক সৌৰভে দেখুৱাব যে ভিতৰৰ পৰা এইসমূহ সামগ্ৰী এতিয়া যি পাইছে তাকে ৰাইজে উলিয়াই আছে। এই ভঁৰালৰ এইবিলাক ধানবিলাক তিতিলে তেওঁলোকে লৈ আহিছে, এতিয়া ৰাস্তাত শুকুৱাইছে, যেনে তেনে উলিয়াই আনিছে। ইয়াত এতিয়া কিমান মানুহ আবদ্ধ হৈ আছে ভিতৰত? প্ৰায় 300 ওপৰত মানুহ আবদ্ধ হৈ আছে। 300 ওপৰত। জিলা প্ৰশাসনৰ ফালৰ পৰা কোনোবা আহিছে? সহায় নাই, কোনো অহা নাই এতিয়ালৈকে নাই। কালি ৰাতি ক'ত থাকিলে ৰাইজ? কালি আমি ৰাস্তাতে আছোঁ, চব ৰাস্তাতে। খোৱা বোৱা আকৌ য'ত যি পালে আনিলে, সেইবোৰকে বনাই মেলি চবে খালে, ইমানেই। এয়া হৈছে ৰাইজৰ অৱস্থা। কালি ৰাতি ক'ত থাকিলে? ইয়াত আছোঁ, ৰাস্তাতে আছোঁ। খোৱা বোৱা ইয়াতে যি পাইছোঁ খাইছোঁ আৰু। ঘৰৰ পৰা কিবা সা সামগ্ৰী উলিয়াই আনিব পাৰিলে নে নোৱাৰিলে? পটককৈ না যিকেইটা উলিয়াই আনিব পাৰিলোঁ সেইকেইটাকে আনিলোঁ, চবতে আনিব নোৱাৰিলোঁ। এতিয়া ঘৰত পানী কিমান আছে? এতিয়া একঁকাল আছে, একঁকাল পানী, একঁকাল একদম পুৰা পানী। উলিয়াই আনিব পাৰিলোঁ, কিছুমান উলিয়াব পৰা হ'ল, কিছুমান নোৱাৰিলোঁ।
এই দৃশ্যবোৰ আমি দেখুৱাই গৈছোঁ ভঁৰালৰ ধানকেইটা এনেধৰণে কলৰ ভূৰত এনেধৰণে আনিবলগীয়া হৈছে কাৰণ উপায় নাই ভঁৰালত ধান তিতিছে এতিয়া আনি ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে য'ত আছে তাত অস্থায়ী শিবিৰ কোনোবাই ত্ৰিপাল এখন তৰি আছে ভাগ্য ভাল যে কালি বৰষুণ জাক নাই কালিৰে পৰা কালি যদি কেনেবাকৈ বৰষুণ দিলেহেঁতেন তেতিয়াহ'লে আজি এই যিটো পৰিৱেশ এই পৰিৱেশটো আৰু যথেষ্ট ভয়ংকৰ হ'লহেঁতেন অবৰ্ণনীয় এটা পৰিৱেশ আৰু এই পৰিৱেশখিনি এতিয়া এই কলৰ ভূৰত যেনেধৰণে ধান অনা আপুনি দেখিছে তেওঁলোকে কৈছে যে 1988 চনত ইয়াত এটা ভয়ংকৰ বান হৈছিল তেতিয়াও ইমান পানী কেতিয়াও হোৱা নাছিল ইমান পানী আৰু তাৰ পিছত 1988 পৰা আজি এতিয়া 2026লৈকে এনেকুৱা ধৰণৰ কোনো পানী হোৱা নাই আৰু প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কিন্তু খবৰেই পোৱা নাই প্ৰশাসনৰ দুটাকৈ যি হেল্পলাইন নাম্বাৰ দিয়া হৈছিল সেই হেল্পলাইন নাম্বাৰ দুটাত ৰাইজে ফোন কৰি এক প্ৰকাৰ ভাগৰি পৰিছে সেই হেল্পলাইন নাম্বাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়ে যিকেইগৰাকী বিষয়া আছে সেই বিষয়াকেইগৰাকীৰ ফোন তেওঁলোকে কোনেও নাপায় গতিকে এনেধৰণে এতিয়া ৰাইজে নিজাববীয়াকৈ তেওঁলোকে যি পাৰিছে তেনেধৰণে ইয়াত এসাঁজ খাবলৈ তেওঁলোকে ইয়াত আহিছে আৰু এই মুহূৰ্তত পৰিৱেশবোৰ আমি দেখুৱাইছোঁ যে ভিতৰত এতিয়াও এককাল কাৰোবাৰ ঘৰৰ ভিতৰত এবুকু পানী গৈছে গতিকে এয়া হৈছে পৰিৱেশ ভিতৰত পানী কিমান হৈ আছে এতিয়া এতিয়া ভিতৰৰ পৰা অকল ধানেই আনিছে নে আৰু কিবা আনিব পাৰে ভঁৰালৰ পৰা অকল ধানটো উলিয়াই আছোঁ আৰু এইবোৰতো পচি যাব গতিকে বয় বস্তু কিবা উলিয়াবলৈ পাৰিলে এইবোৰ চব তিতিলে আৰু লেপ তুলি চব পানী তলত কেইদিনমান লাগিব ওলাই যাওঁতে যদি বৰষুণ নিদিয়ে যদি পানী এতিয়া যদি আৰু কাল ভাই টানে তেতিয়া হয়তো 3-4 দিনকৈ বেছি লাগিব পাৰে 3-4 দিন আপোনালোকে ইয়াতে থাকিব লাগিব ইয়াততো বেছি থাকিব লাগিব কাৰণ ঘৰ শুকালেহে মানুহ যাব পাৰিব ইয়াৰ পিছৰ যিটো পৰিৱেশ হ'ব সেই পৰিৱেশটো আৰু ভয় লগা হ'ব ভিতৰৰ পিছৰ যিটো পৰিৱেশ হ'ব বান শুকোৱাৰ পিছত এতিয়া কোনোবাই ধানকেইটা উলিয়াই আনিছে ৰাস্তালৈ ইয়াততো বাকীতো একোৱেই নাই একোৱেই নাই একো নাই মোৰ ঘৰটো অৱস্থা মানে কাহিল আৰু তাৰমানে যেতিয়া পানীটো আহিছে বুলি কোৱা শুনিছিলোঁ শুনাৰ লগে লগে কেনি ক'ৰ পৰা আহিলে মানে খোকে আহি ভিতৰত সোমালে গোটেই কাপোৰ কানি মানে বিভান চিভান গড্ৰেজ তাৰমানে ধান ভঁৰালৰ ধান মানে চব শেষ একো নাই মানে কাপোৰ কানি নাই এতিয়া কলৰ ভূৰত এনেধৰণে এই ভঁৰালৰ পৰা ধানকেইটা উলিয়াই আনিছে আৰু ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী এই মুহূৰ্তত সেই পৰিৱেশটোৱে দেখুৱাইছোঁ যে কেতিয়াও ৰাইজ অভ্যস্ত নহয় এই পৰিৱেশটোৰ কাৰণে এই পৰিৱেশটোক লৈ কেতিয়াও কাৰো অভ্যাসেই নাই এই পৰিৱেশ যে কেতিয়াবা হ'ব পাৰে এনেকুৱা ধৰণে বান যে কেতিয়াবা সোমাব পাৰে কেতিয়াও কোনেও ভবাই নাছিল এইসমূহ আমি দেখুৱাইছোঁ এইসমূহ যি পাইছে কোনোবাই গামলা এটাত এই ধান আনিছে এতিয়া ভিতৰত আৰু ৰাইজ আবদ্ধ হৈ আছে নে ওলাই আহিব পৰাকৈ ৰাইজ আছেনে নাই ৰাইজ মানে ওলাই আহিলে তেনে খালি পানী এককাল আছে এতিয়া ভিতৰত এতিয়াও ভিতৰত এককাল আছে এতিয়া ব্যৱস্থাটো কি হ'ব এতিয়ালৈকে জিলা প্ৰশাসনে গম পোৱা নাই বুলি কৈছে কোনেও খবৰেই নাপায় আহিলে কোনো গমেই পোৱা নাই অহাই নাই ইয়ালৈ আহিব লাগিব কোনো অহাই নাই কালি নিশাৰ পৰা পানী বাঢ়িয়ে আছে এতিয়াও অলপমান বাঢ়ি আছে কমা নাই এয়া হৈছে পৰিৱেশ এই কলৰ ভূৰত এতিয়া এনেধৰণে তালৈ যাব পৰা হ'ব নেকি ভিতৰলৈ নিশ্চিতভাৱে আমি যাম ভিতৰৰ পৰিৱেশটো এবাৰ দেখুৱাম আৰু ৰাইজক কেনেকুৱা এটা অৱস্থাত আছে সেই পৰিৱেশটো নিজে নেদেখিলে যিহেতু কোনেও নুবুজে আমি ভিতৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাম আৰু ভিতৰত কি অবৰ্ণনীয় পৰিৱেশ সেই পৰিৱেশৰ যিখন ছবি সেই ছবিখন আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এটাই কথা যে শিৱসাগৰৰ বান পৰিৱেশ অধিক ভয়াৱহ হৈছে অধিক জটিলতালৈ আগবাঢ়িছে গতিকে এই মুহূৰ্তত কেতিয়া এই পৰিৱেশ নাইকিয়া হ'ব কেতিয়া এই পৰিৱেশ সুস্থিৰ হ'ব কোনেও একো অনুমানেই কৰিব পৰা নাই কিন্তু বৰষুণ যদি নিদিয়ে তেতিয়া হয়তো 3-4 দিনৰ ভিতৰত এই পানী নোহোৱা হ'ব কিন্তু তাৰ পিছতো এটা অবৰ্ণনীয় পৰিৱেশৰ আকৌ সূচনা হ'ব ঠিক আছে মই কৌস্তভক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিৱসাগৰ শেহতীয়া পৰিস্থিতি ইতিমধ্যে কৌস্তভে আজি কেইবাটাও প্ৰান্তৰ পৰা আমাক জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত